নমস্কাৰ মই ৰাকেশ দাস আজি আলোকপাত কৰিব বিচাৰিছোঁ এনে এগৰাকী দুৰ্দান্ত সাহসী মহিলা যাৰ নিজৰ ওপৰত অগাধ আত্মবিশ্বাস আছিল সাহস আছিল এখন ভৰি নথকা সত্ত্বেও কৃত্ৰিম ভৰিৰ জৰিয়তে তাই মাউণ্ট এভাৰেষ্ট শৃংগ বিজয় কৰিছিল নাম হ'ল অৰুণিমা সিনহা অৰুণিমা সিনহাৰ জীৱনৰ কথাবোৰে উঠি অহা নতুন প্ৰজন্মৰ সকলো ল'ৰা ছোৱালীক মই ভাবোঁ যথেষ্ট পৰিমাণে অনুপ্ৰেৰণা যোগাব অৰুণিমা সিনহাৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিয়ে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক যথেষ্ট পৰিমাণে সাহস দিব অৰুণিমা সিনহা জন্মগ্ৰহণ কৰিছিল 1988 চনৰ 20 জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱত অৰুণিমা সিনহা 2011 চনলৈকে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল আৰু উত্তৰ প্ৰদেশক ভলীবল খেলত তাই প্ৰতিনিধিত্ব কৰিছিল এদিনাখন ভলীবল খেলিবলৈ যাওঁতে চলন্ত ৰেলত এটা ডকাইতৰ দলে তাইৰ ডিঙিত থকা যি সোণৰ চেণ্ডাল আছিল সেই চেণ্ডাল কাঢ়ি নিবলৈ চেষ্টা কৰিছিল আৰু তাই যিহেতু এগৰাকী খেলুৱৈ আছিল যথেষ্ট পৰিমাণে শক্তিশালী আছিল আৰু তাই বাধা দিবলৈ যাওঁতে তাইক চলন্ত ৰেলৰ পৰা ডকাইতৰ দলটোৱে তাইক ঠেলা মাৰি তললৈ পেলাই দিয়ে আৰু গোটেই ৰাতি তাই ৰেল লাইনত পৰি থাকিল চিঞৰ বাখৰ কৰি থাকিল তাইৰ ভৰিৰ ওপৰেদি ৰেল পাৰ হৈ গৈছিল ভৰি ছিঙি কাটি টুকুৰা টুকুৰি হৈ গৈছিল আৰু তাইৰ যি ছিঙি যোৱা মাংস সেই মাংস নিগনিয়ে ৰাতি কুটিবলৈ ধৰিছিল আৰু পিছদিনা তাইক এখন জিলাৰ সৰু স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল পৰৱৰ্তী সময়ত তাইক উন্নত চিকিৎসা প্ৰদান কৰাৰ বাবে এইমছলৈ প্ৰেৰণ কৰিছিল যিহেতু তাই এগৰাকী খেলুৱৈ আছিল আৰু সেই এইমছত যেতিয়া তাই ভৰ্তি হৈ আছিল আৰু তাই মনে মনে ভাবিছিল যদি ভগৱানে মোক আজি জীয়াই ৰাখিছে নিশ্চয় মই কিবা এটা কৰিবলৈ জীয়াই ৰাখিছে আৰু তাই তেতিয়াই মনে মনে ভাবিছিল মই ইতিহাস ৰচনা কৰিম আৰু তাই মাউণ্ট এভাৰেষ্ট শৃংগ বিজয় কৰাৰ কথা ভাবিলে আৰু তাই যেতিয়া অলপ সুস্থ হ'ল 4 মাহ তাইৰ ট্ৰিটমেণ্ট চলিল আৰু তাই যেতিয়া অলপ সুস্থ হ'ল তাই প্ৰথম ভাৰতবৰ্ষৰ প্ৰথমগৰাকী যি মহিলা বিজয়ী এভাৰেষ্ট শৃংগ বিজয়ী মহিলা আছিল বাচেন্দ্ৰী পালক গৈ পেলাই তাই লগ কৰিছিল আৰু বাচেন্দ্ৰী পালক যেতিয়া তাইৰ মনৰ কথাবোৰ প্ৰকাশ কৰিলে তেতিয়া বাচেন্দ্ৰী পালে ক'লে তুমি এনে অৱস্থাত যিবোৰ কথা ভাবিছা তুমি অলৰেডি মাউণ্ট এভাৰেষ্ট শৃংগ বিজয় কৰিছা তোমাক মই সম্পূৰ্ণৰূপে সহযোগ কৰিম আৰু বাচেন্দ্ৰী পালৰ কথা শুনি অৰুণিমা সিনহাই তাইৰ ট্ৰেইনিং আৰম্ভ কৰিলে আৰু অৱশেষত নানান বিপদ সংকুলতাক নেওচি 2013 চনৰ 21 মে তাৰিখে অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট শৃংগ বিজয় কৰিলে আৰু তাই উভতি আহোঁতে তাইৰ লগত থকা যি পৰ্বতাৰোহীসকলে তাইক একেমুখে কৈছিল যে আমি কেতিয়াও ভাবা নাছিলোঁ তুমি জীৱনতে উভতি আহিবা আৰু এনেকৈ অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট শৃংগ বিজয় কৰিছিল আৰু 2015 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু টেনজিং নৰকে নেশ্যনেল এডভেঞ্চাৰ বঁটাও প্ৰদান কৰিছিল চৰকাৰে অৰুণিমা সিনহাক তো ইয়াৰ পৰা এটা কথা আমি বুজিব পাৰোঁ বা সৰু থাকোঁতে আমি এটা কথা শুনিছিলোঁ ককা আইতাৰ মুখত যে এটা বাক্যশাৰী আমি শুনিছিলোঁ যে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে অৰুণিমা সিনহাৰ যি জীৱনী বা অৰুণিমা সিনহাৰ যি সৎ সাহস যি নিজৰ ওপৰত যি আত্মবিশ্বাস আছিল সেই আত্মবিশ্বাসে উঠি অহা নতুন প্ৰজন্মৰ সকলো ল'ৰা ছোৱালীক যথেষ্ট পৰিমাণে অনুপ্ৰেৰণা যোগাব সাহস দিব আৰু মানুহ কেতিয়াও শৰীৰৰ পৰা দুৰ্বল হ'লেও কেতিয়াও মানসিকভাৱে মানুহ দুৰ্বল হ'ব নালাগে দুৰ্বল মানুহে কেতিয়াও জীৱনত আগুৱাই যাব নোৱাৰে এই কথাবোৰ অৰুণিমা সিনহাৰ জীৱনৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ মই ভাবোঁ নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আমি আছোঁ আমি সকলোৱে অৰুণিমা সিনহাৰ জীৱনী অধ্যয়ন কৰিব লাগে আৰু ইয়াৰ পৰা আমাৰ জীৱনত আমি আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আমি অনুপ্ৰেৰণা পাম ধন্যবাদ